প্ৰেজেন্স টাইম এ বিগ ব্ৰেকিং এ মুহূৰ্তত নলবাৰী কাণ্ডৰ পিছতে এবাৰ অভয়াপুৰীত ভয়ংকৰ কাণ্ড হিন্দু যুৱতীৰ সৈতে মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড আৰু যুৱতীগৰাকীক বচাবলৈ যোৱা মাতৃকো আক্ৰমণ কৰিলে ৰফিকুল মিয়াই হবিষ্যা জনাইছো তো বিগ ব্ৰেকিং এ মুহূৰ্তত জনাইছো হিন্দু যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড ৰফিকুল মিয়াৰ নলবাৰীৰ পিছতে এবাৰ স্থান হৈছে অভয়াপুৰী হিন্দু যুৱতীক আক্ৰমণ মিয়া যুৱকৰ ভয়ংকৰ কাণ্ড অভয়াপুৰীত নলবাৰীৰ পিছতে অভয়াপুৰীত লাভ জেহাদৰ বলি হিন্দু যুৱতী ভয়ংকৰ ঘটনা সংঘটিত হৈছে অভয়াপুৰীত হিন্দু যুৱতীক আক্ৰমণ কৰে ৰফিকুল ইছলাম নামৰ এগৰাকী লোকে প্ৰথমে যুৱতীগৰাকীক আক্ৰমণ কৰিছিলে আৰু তাৰ পিছতে যুৱতীগৰাকীক বচাবলৈ যেতিয়া মাতৃ গৈছিলে জীয়ৰীক ৰক্ষা কৰিবলৈ যোৱা মাতৃকো আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে অভয়াপুৰীত হিন্দু যুৱতীক আক্ৰমণ কৰিছে আই নদীৰ পাৰত মাকৰ সৈতে কাপোৰ ধুবলৈ গৈছিল যুৱতীগৰাকী অভয়াপুৰীৰ আই নদীৰ পাৰত কাপোৰ ধুবলৈ গৈছিল যুৱতীগৰাকী আৰু ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ৰফিকুল ইছলাম নামৰ যুৱকগৰাকীয়ে আমি জনাইছো নলবাৰীৰ পিছতে এবাৰ স্থান হৈছে অভয়াপুৰীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে দোষীক আটক কৰাৰ সময়সীমা বান্ধি দিছে বজৰং দলৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে ৰফিকুল ইছলাম নামৰ যে পাখণ্ডৰ বিৰুদ্ধে এতিয়া দাবী উত্থাপন কৰিছে শীঘ্ৰে কৰায়ত্ব কৰিব লাগিব আৰক্ষীলৈ দাবী উত্থাপন কৰিছে হিন্দু যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰা ৰফিকুল ইছলামক কৰায়ত্ব কৰিব লাগিব আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব সময়সীমা বান্ধি দিছে হিন্দু দলৰ ফালৰ পৰা দৃশ্যাংশ দেখুৱাইছে ৰফিকুল ইছলাম নামৰ এগৰাকী অদণ্ডই এগৰাকী পাখণ্ডই আক্ৰমণ কৰিলে হিন্দু যুৱতীক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া ক্ষোভত ফাটি পৰিছে বজৰং দলৰ ফালৰ পৰা স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰা হৈছে ঘটনা সংঘটিত কৰা ৰফিকুল ইছলামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰক্ষীক শীঘ্ৰে কৰায়ত্ব কৰিব লাগিব ক্ষোভত ফাটি পৰিছে বজৰং দল সকিয়নি প্ৰদান কৰিছে শীঘ্ৰে আৰক্ষীক সময়সীমা বান্ধি দিছে বজৰং দলে হিন্দু যুৱতীক আক্ৰমণ মিয়া যুৱকৰ অভয়াপুৰীত লাভ জেহাদৰ বলি হিন্দু যুৱতী ৰফিকুল ইছলাম নামৰ যিগৰাকী উদণ্ড যুৱক আৰু মিয়া যুৱকগৰাকীয়ে প্ৰথমে যুৱতীগৰাকীক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ইয়াৰ পিছতে জীয়ৰীক ৰক্ষা কৰিবলৈ যোৱা মাতৃকো আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ আই নদীৰ পাৰত মাকৰ সৈতে কাপোৰ ধুবলৈ গৈছিল যুৱতীগৰাকী আৰু সেই সময়তে এই ভয়ংকৰ ঘটনা সংঘটিত হয় আৰু ঘটনা সংঘটিত কৰাৰ পাছতে পলায়ন কৰে যিগৰাকী ৰফিকুল ইছলাম নামৰ মিয়া যুৱকগৰাকী অভয়াপুৰীত লাভ জেহাদৰ বলি হিন্দু যুৱতী ৰফিকুল ইছলাম নামৰ লাভ জেহাদীয়ে প্ৰথমে আক্ৰমণ কৰে যুৱতীগৰাকীক আৰু তাৰ পিছতে জীয়ৰীক ৰক্ষা কৰিবলৈ যোৱা মাতৃকো আক্ৰমণ কৰে ৰফিকুল ইছলামে জীয়ৰীক ৰক্ষা কৰিবলৈ যোৱা মাতৃকো গুৰুতৰভাৱে আহত কৰি পেলাই আক্ৰমণ কৰি আই নদীৰ পাৰত মাকৰ সৈতে কাপোৰ ধুবলৈ আহিছিল যুৱতীগৰাকী আৰু ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিলে ৰফিকুল ইছলামে নলবাৰীৰ পিছতে পুনৰ অভয়াপুৰীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে হিন্দু যুৱতীৰ সৈতে ভয়ংকৰ ঘটনা হিন্দু যুৱতীক আক্ৰমণ কৰে আৰু সমগ্ৰ ঘটনা লাভ জেহাদৰ লগত জড়িত বুলি জানিব পৰা গৈছে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে নলবাৰীতে লাভ জেহাদৰ কাণ্ডৰ চাঞ্চল্য মাৰ নৌজাওতে অনুৰূপ ঘটনা অভয়াপুৰীত সংঘটিত হৈছে জনাইছো এগৰাকী যুৱকে হিন্দু সম্প্ৰদায়ৰ যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগ আই নদীৰ ঘাটত নাবালিকাগৰাকী কাপোৰ ধুই থকা অৱস্থাতে মুছলমান সম্প্ৰদায়ৰ যিগৰাকী ৰফিকুল ইছলাম মুছলমান মিয়া তেওঁ হিন্দু যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে আৰু কাপোৰ ধুই থকা অৱস্থাতে যুৱতীগৰাকীক ভয়ংকৰভাৱে আক্ৰমণ কৰে আৰু আক্ৰমণ কৰি থকা অৱস্থাতে মাকে যেতিয়া যুৱতীগৰাকী বচাবলৈ গৈছিলে মাককো আক্ৰমণ কৰে ৰফিকুল ইছলাম নামৰ মিয়াই আৰু গুৰুতৰভাৱে আহত হৈ পৰিছে যুৱতীগৰাকী আঘাতপ্ৰাপ্ত হৈ পৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া ন্যায় বিচাৰি বৰঘোলা আৰক্ষীৰ কাষ চাপিছে এতিয়া ভুক্তভোগী পৰিয়ালে আৰু উক্ত ঘটনা এতিয়া সমগ্ৰ অভয়াপুৰীতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জনাইছো অভয়াপুৰীত লাভ জেহাদৰ বলি হিন্দু যুৱতী ৰফিকুল ইছলাম নামৰ এগৰাকী জেহাদীয়ে প্ৰথমে আক্ৰমণ কৰিছিল এগৰাকী হিন্দু যুৱতীক তাৰ পিছতে যেতিয়া জীয়ৰীক ৰক্ষা কৰিবলৈ গৈছিলে মাতৃকো আক্ৰমণ কৰে লাভ জেহাদী ৰফিকুল ইছলাম নামৰ মিয়াগৰাকীয়ে আৰু আই নদীৰ পাৰত মাকৰ সৈতে কাপোৰ ধুবলৈ গৈছিল যুৱতীগৰাকী সেই সময়তে আক্ৰমণৰ বলি হৈ পৰে যুৱতী আৰু মাতৃ
ঘটনা সংঘটিত করে পলায়ন করে রফিকুল মিয়ায়। সমগ্র ঘটনা সন্দর্ভত তদন্ত বিচাৰিছে, উচিত তদন্ত বিচাৰিছে, দোষীৰ কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে। এতিয়া বজৰং দলে ক্ষোভত ফাটি পৰিছে। বজৰং দল হিন্দু যুৱতীক আক্ৰমণ, মিয়া যুৱকৰ ৰাজ্যত নলবাৰী কাণ্ড, মাৰ নৌ যাওঁতেই পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে। ভয়ংকৰ ঘটনা অভয়াপুৰীত হিন্দু যুৱতীক এবাৰ আক্ৰমণ কৰিলে মিয়া যুৱকে। উদণ্ড মিয়া যুৱকৰ আক্ৰমণৰ বলি হৈ পৰিল হিন্দু যুৱতী। মাকৰ সৈতে কাপোৰ ধুবলৈ যোৱা যুৱতীক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। হিন্দু যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে ৰফিকুল ইছলাম নামৰ মিয়া যুৱকে। নলবাৰীৰ পিছতে এইবাৰ অভয়াপুৰীত এই ঘটনা এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বজৰং দলে তদন্ত বিচাৰিছে আৰু দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে। শীঘ্ৰে দোষীক কৰায়ত্ব কৰাৰ দাবী জনোৱা হৈছে। অভয়াপুৰীত লাভ জেহাদৰ বলি হৈছে হিন্দু যুৱতী ৰফিকুল ইছলাম নামৰ লাভ জেহাদীটোৱে প্ৰথমে আক্ৰমণ কৰিছিল যুৱতীগৰাকীক আৰু তাৰপিছতে জীয়ৰীক ৰক্ষা কৰিবলৈ যোৱা মাতৃকো গুৰুতৰভাৱে আক্ৰমণ কৰি আহত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগীয়ে আৰক্ষী থানাত, বৰঘোলা আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। আই নদীৰ পাৰত মাকৰ সৈতে কাপোৰ ধুবলৈ গৈছিল যুৱতীগৰাকী আৰু সেই সময়তে যুৱতীগৰাকীক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু মাতৃয়েও যুৱতীগৰাকীক যেতিয়া ৰক্ষা কৰিবলৈ গৈছিল, মাতৃকো আক্ৰমণ কৰিছে ৰফিকুল ইছলামে। আজি দুপৰীয়া সময়ত এজনী ছোৱালী আৰু ছোৱালীৰ মা হালদিবাৰী নদীৰ ওচৰত গা ধুই থকা আৰু কাপোৰ ধুই থকা অৱস্থাতে নদীৰ সিপাৰৰ পৰা এজন বাংলাদেশী মূলৰ মুছলমান সাঁতুৰি আহি ছোৱালীজনীক আক্ৰমণ কৰে আৰু ঘাৰে ছোৱালীজনীক। তাৰপিছত ছোৱালীজনীৰ মাকে ছোৱালীক ৰক্ষা কৰাৰ কাৰণে আগুৱাই যায়। আগুৱাই যোৱাৰ ফলত ছোৱালীৰ মাককো আক্ৰমণ কৰে। তাৰপিছত তেনেকে এটা ভালেখিনি সময় হুলস্থুল হৈ থাকে। সেই পৰ্যায়তে চিঞৰ বাখৰ কৰাৰ ফলত কিছু মানুহ আগুৱাই আহে। তাৰ ফলতে ল'ৰাজন তাৰ পৰা পলায়ন কৰে আৰু ল'ৰাজনৰ নাম হ'ল ৰফিকুল ইছলাম। তো আজি বৰগোলা আউটপোষ্টত এখন এজাহাৰ দাখিল কৰিছে। তো আমাৰ ৰাষ্ট্ৰীয় প্ৰজন্মৰ দাবী, যোৱা দুদিন আগতে নলবাৰীত যি ঘটনা হ'ল, ছোৱালীজনী আজিও চিকিৎসাধীন হৈ আছে আৰু তেখেতৰ ককায়েক হানি খুচি হত্যা কৰি দিলে। এই দুদিনেই হোৱা নাই, আকৌ অভয়পুৰীৰ এই হালদিবাৰীত এই ধৰণৰ এটা জঘন্য ঘটনা ঘটি গ'লে, গতিকে আমাৰ প্ৰশাসনৰ ওচৰত দাবী যে 12 ঘণ্টাৰ ভিতৰত সেই কাল্পিতক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আৰু CM ছাৰকো এটা অনুৰোধ জনাইছোঁ যে এই ধৰণৰ ঘটনাত আপুনি DC ছাৰক, SP ছাৰক হস্তক্ষেপ কৰি কঠোৰ শাস্তি বিহাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথাই এই ধৰণৰ ঘটনা ঘটি আছে। গতিকে আমি হিন্দু সমাজ কেৱল আমি ধৈৰ্য ধৰি সহ্য কৰি আমি নাথাকিম। আমি কিন্তু বাধ্য হ'ম আন্দোলন কৰাৰ কাৰণে। আৰু আমি যদি আন্দোলন কৰাৰ কাৰণে বাধ্য হওঁ, তেতিয়া হিন্দু মুছলমানৰ এটা যুদ্ধ ঘটনাৰ এটা সৃষ্টি হ'ব। গতিকে খিলঞ্জীয়া অসমীয়া হিন্দু এই ধৰণে আমি সুৰক্ষিত নোহোৱা হৈছোঁ। আমাৰ হিন্দু ছোৱালী বোৱাৰী সুৰক্ষিত নোহোৱা হৈছে দুদিন পিছে লাভ। গতিকে আমি সহ্য নকৰোঁ। আমি দাবী জনাইছোঁ 12 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়ক, নহ'লে আমি ৰাষ্ট্ৰীয় দলে তীব্ৰ আন্দোলন কৰাৰ কাৰণে। আজি দুপৰীয়া সময়ত এজনী ছোৱালী আৰু ছোৱালীৰ মা হালদিবাৰী